এটা বিশেষ পদ্ধতি শিকাই দিম। এই পদ্ধতিটোৰে যদি আপুনি আমলা খায় তেন্তে আপোনাৰ শৰীৰৰ পৰা ২০-২৫টা বেমাৰ নিজে নিজে নোহোৱা হৈ যাব। আমলখি বুলি ক'লে আপোনাৰ মনলৈ কি আহে? আপুনি আমলখিৰ আচাৰ বনায়, কেতিয়াবা আপুনি আমলখি কেঁচাকৈ খায়। কিন্তু আপুনি জানি আচৰিত হ'ব, এটা বিশেষ পদ্ধতি আছে, সেই পদ্ধতিৰে যদি আপুনি আমলখি খায় তেন্তে আপোনাৰ শৰীৰত হৈ থকা বহু বেমাৰৰ পৰা আপুনি ৰক্ষা পাব। আজিকালি যিবোৰ বেমাৰে মানুহক একেবাৰে কোঙা কৰি পেলাইছে, সেই বেমাৰবোৰৰ বিষয়ে আজি আপুনি জানিব পাৰিব। এটা আমলখিয়ে কেনেকৈ আপোনাৰ সকলো বেমাৰ নোহোৱা কৰি দিব পাৰে, সেয়া আপুনি এই ভিডিঅ'টোত জানিব পাৰিব। এতিয়া বহুতেই কয় যে আমি বৰ্ণনা বেছিকৈ দিওঁ আৰু একেবাৰে উপায়টো শেষত কওঁ। তেওঁলোকৰ জ্ঞাতাৰ্থে জনাওঁ, আপোনালোকে এটা কথা মন কৰিব, যিকোনো এটা উপায়ৰ বিষয়ে জনাৰ পূৰ্বে সামগ্ৰিক কথাখিনি যদি জানি লোৱা নহয় তেন্তে তাৰ পূৰ্ণ ফল কেতিয়াও লাভ কৰিব পৰা নাযায়। সেইবাবে আজিৰ এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ হ'ব। আমলখিয়ে কেনেকৈ আপোনাৰ জীৱন সলাই দিব পাৰে, আমলখিয়ে কেনেকৈ আপোনাৰ শৰীৰৰ বেমাৰ নোহোৱা কৰি দিব পাৰে, কি কি বেমাৰৰ পৰা আমলখিয়ে আপোনাক বচাব পাৰিব, সকলো আছে এই ভিডিঅ'টোত। নমস্কাৰ, মই কৃষ্ণ ভূঞা, আপুনি চাই আছে বি পজিটিভ, এনলৱেজ বি পজিটিভ। ঠাণ্ডাৰ দিনত বিভিন্ন ধৰণেৰে আমলখি খোৱা হয়। কোনোবাই আচাৰ বনাই খায়, কোনোবাই সৰু সৰুকৈ কুটি ক'লা নিমখ ছটিয়াই আমলখি খায়। কিন্তু এয়া কেতিয়াবাহে খোৱা হয়। আজি মই আপোনাক যিখিনি কথা ক'ম, সেই কথাখিনি জানিলে আপুনিও আচৰিত হ'ব। কাৰণ আজি মই কোৱা কথাখিনি চাগে আপুনি আগতে শুনা নাই। আমলখিৰো যে ইমান চমৎকাৰী শক্তি থাকিব পাৰে, আপুনি চাগে আগতে ভাবিয়েই চোৱা নাছিল। যদি আপুনি সঠিক পদ্ধতিৰে, সঠিক সময়ত, সঠিক পৰিমাণেৰে আপুনি আমলখি খায় তেন্তে আপুনি বহুকেইটা বেমাৰৰ পৰা বাচি যাব। আপুনি জানিব লাগিব আমলখিত কি কি পোষক তত্ত্ব আছে, আমলখিয়ে কি কি বেমাৰ ভাল কৰে, আমলখিৰ খোৱাৰ পদ্ধতিটো কেনেকুৱা আৰু কোন সময়ত আমলখি খাব লাগিব, এদিনত এজন মানুহে কিমানটা আমলখি খাব পাৰিব। আৰু আমি আজি এই ভিডিঅ'টোত জানিম কোন কোন মানুহে ভুলতো আমলখি খাব নালাগে। প্ৰথমে আপুনি জানি লওক আমলখিত কি কি পোষক তত্ত্ব আছে। এইখিনি জানি ল'লেহে আপুনি আপোনাৰ সমস্যাটোৰ বিষয়ে জানিব পাৰিব। আমলখিত কেইবা প্ৰকাৰৰো পোষক তত্ত্ব আছে। এক কথাত ক'বলৈ গ'লে পোষক তত্ত্বৰ পাৱাৰ হাউচ বুলি কোৱা হয় আমলখিক। আমলখিত কেইবাটাও ভিটামিন প্ৰচুৰ মাত্ৰাত থাকে, যেনে ভিটামিন এ থাকে, ভিটামিন চি থাকে, ভিটামিন B1, ভিটামিন B12, ভিটামিন B3, ভিটামিন B5, ভিটামিন B6 আৰু ভিটামিন ই প্ৰচুৰ মাত্ৰাত থাকে আমলখিত। আমলখিত বিভিন্ন ধৰণৰ মিনাৰেলছ থাকে, যেনে ধৰক পটেছিয়াম, ফছফৰাছ, কেলছিয়াম, মেগনেছিয়াম, আইৰণ আৰু জিংক। এবাৰ মাথো কল্পনা কৰকচোন, ইমানবোৰ যেতিয়া ভিটামিন আৰু মিনাৰেলছ আমলখিত লুকাই আছে, তেন্তে ই কিমান বেমাৰ ভাল কৰিব পাৰিব, ইয়াৰ উপকাৰ কিমান বেছি হ'ব, সেইটো এবাৰ মাথো কল্পনা কৰকচোন। এতিয়া আপুনি জানি লওক আমলখি খালে আপোনাৰ কি কি বেমাৰ ভাল হৈ যাব পাৰে। ভালদৰে মন দিব, এই বেমাৰবোৰৰ ভিতৰত আপুনিও আক্ৰান্ত হৈ থাকিব পাৰে। যদি আক্ৰান্ত হৈ আছে তেন্তে এইখিনি আপুনি জানি লোৱাটো দৰকাৰ, কাৰণ আমলখিয়ে বহুখিনি মেডিকেল বেনিফিটছ আমাক দিয়ে। আমলখিয়ে বডিৰ ইমিউনিটি পাৱাৰ বঢ়ায়, বুষ্ট কৰে, অৰ্থাৎ আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াব। এতিয়া ধৰি লওক ঠাণ্ডাৰ বতৰ, চৰ্দি জ্বৰৰ পৰিমাণটো এতিয়া প্ৰায় বেছি। এই ঠাণ্ডাৰ সময়ছোৱাত বতৰীয়া ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ আমলখিয়ে আপোনাক শক্তি প্ৰদান কৰিব। আমলখিত প্ৰচুৰ মাত্ৰাত ভিটামিন চি আৰু এণ্টি অক্সিডেণ্ট থাকে, যিখিনিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা যথেষ্ট শক্তিশালী কৰে। ফলত আমি বিভিন্ন ধৰণৰ বেমাৰৰ পৰা বাচি থাকিব পাৰোঁ। যদি আপোনাৰ পানী লগা, জ্বৰ, মাথাৰ বিষ আদিৰ সমস্যা হৈছে আৰু এয়া যদি বাৰে বাৰে হৈছে, তেন্তে আপুনি নিয়মিত আমলখি খোৱাটো খুবেই জৰুৰী। আমলখিয়ে কেৱল আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা মানে ইমিউনিটি পাৱাৰেই নবঢ়ায়, ই আমাৰ পাচন শক্তি মজবুত কৰে। আমলখি খালে আমাৰ ডাইজেষ্টিভ ছিষ্টেম মানে আমাৰ হজম প্ৰক্ৰিয়াটো যথেষ্ট উন্নত হয়, যাৰ ফলত আমি যিখিনি খাদ্য খাওঁ সেই খাদ্যখিনি সোনকালে হজম হোৱাত সহায় হয়। ইয়াৰ উপৰিও আমলাত ফাইবাৰ থাকে, যিখিনিয়ে আমাৰ কোষ্ঠকাঠিন্য দূৰ কৰে, কনষ্টিপেশ্যন। পায়খানা আপোনাৰ যে ক্লিয়াৰ নহয়, সেই সমস্যা এই আমলখিয়ে দূৰ কৰিব। আৰু নিয়মিত আপোনাৰ পেট পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত এই আমলখিয়ে সহায় কৰিব। আজিকালি প্ৰায়বোৰ মানুহৰ ঘৰতে এজন নহয় এজন ডায়েবেটিছ ৰোগী থাকেই। আজিকালি এইটো লাইফষ্টাইল ডিজিজত পৰিণত হৈছে। ইমানেই ডায়েবেটিছ ৰোগীৰ সংখ্যা বাঢ়িছে
যিটো কল্পনাও কৰিব নোৱাৰি। ডায়েবেটিছ আজিকালি সাধাৰণ বেমাৰত পৰিণত হৈছে। এই সাধাৰণ যেন লগা বেমাৰে যদি আপুনি সময়তেই ঠিক কৰিব নোৱাৰে, তেন্তে পৰৱৰ্তী সময়ত ই শৰীৰটোৰ কাৰণেই বিপজ্জনক হৈ পৰে। ডায়েবেটিছ হোৱা মানে যে কেৱল সেই ৰোগটোৱেই হ'ব তেনেকুৱা নহয়। যদি নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তেন্তে আপোনাৰ হাৰ্টৰ প্ৰব্লেম, কিডনীৰ প্ৰব্লেম, চকুৰ প্ৰব্লেম, এনেকুৱা ধৰণৰ বিভিন্ন সমস্যা হ'ব পাৰে আৰু শৰীৰৰ অন্যান্য অংগত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিব পাৰে। গতিকে ডায়েবেটিছ আপুনি কণ্ট্ৰলত ৰাখিবই লাগিব। ডায়েবেটিছ যদি আপুনি কণ্ট্ৰলত ৰাখিব পাৰে, তেন্তে আপুনি বহু বেমাৰৰ পৰা বাচিব পাৰিব। কিন্তু আপুনি ডায়েবেটিছ কণ্ট্ৰলত ৰাখিব কেনেকৈ? যদি আপুনি আমলখি নিয়মিত সেৱন কৰে, তেন্তে তাত ক্ৰমিয়াম নামৰ এক প্ৰকাৰ খনিজ পদাৰ্থ আছে, যিখিনিয়ে গৈ আমাৰ শৰীৰৰ পেংক্ৰিয়াছৰ ষ্টিমুলেটিং বা ইনচুলিন লেভেল বঢ়াই দিয়ে। অৰ্থাৎ আমলখিয়ে শৰীৰৰ ইনচুলিন লেভেল বঢ়ায়, অৰ্থাৎ ইনচুলিনৰ চেঞ্চিটিভিটিৰ পৰিৱৰ্তন কৰে, যাৰ ফলত তেজত ছুগাৰৰ লেভেল কম হ'বলৈ আৰম্ভ কৰে। ইয়াৰ উপৰিও আমলখিত পাৱাৰফুল এণ্টিঅক্সিডেণ্ট থাকে, যেনে ভিটামিন চি, যিখিনি ডায়েবেটিছৰ কাৰণে বহুত বেছি উপকাৰী। গতিকে ডায়েবেটিছ ৰোগীসকলে আমলখি যদি নিয়মিতভাৱে সেৱন কৰে, তেন্তে তেওঁলোকে নিজৰ ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখিব পাৰিব, ছুগাৰ লেভেল নিয়ন্ত্ৰণত ৰাখিব পাৰিব। হাৰ্টৰ কাৰণে আমলখি সাংঘাতিক ভাল। হাৰ্টৰ কাৰণে আমলখি নেচাৰেল টনিকৰ দৰে। তেজত থকা বেড কলেষ্টৰেল অৰ্থাৎ LDL কম কৰাত এই আমলখিয়ে সহায় কৰে। বেড কলেষ্টৰেল যেতিয়া আপোনাৰ শৰীৰত বাঢ়ি যাব, LDL যেতিয়া বাঢ়ি যাব, আপোনাৰ নাৰ্ভত ব্লকেজ হ'ব পাৰে, অৰ্থাৎ হাৰ্ট এটেকৰ দৰে সমস্যা এটা সময়ত আপোনাৰ হ'ব পাৰে। যদি আপুনি আমলখি ভালকৈ সেৱন কৰি থাকে, তেন্তে আপোনাৰ বেড কলেষ্টৰেল অৰ্থাৎ LDL নিয়ন্ত্ৰণত থাকিব, কম হ'ব। বেড কলেষ্টৰেল কমোৱাৰ লগতে গুড কলেষ্টৰেল অৰ্থাৎ HDL বঢ়োৱাত ই সহায় কৰিব। নাৰ্ভবিলাকত আমাৰ যিবোৰ লেতেৰা জমা হয়, সেইখিনি চাফ কৰাত আমলখিয়ে সহায় কৰে, যাৰ ফলত হাৰ্ট এটেকৰ দৰে আশংকা একেবাৰে কমি আহে। প্ৰতিদিনে যদি আপুনি এটাও আমলখি সেৱন কৰে, তেন্তে আপোনাৰ হাৰ্টটো একেবাৰে সুস্বাস্থ্য হৈ থাকিব, মজবুত হৈ থাকিব আৰু নাৰ্ভৰ ব্লকেজ হোৱাৰ আশংকা একেবাৰে কমি থাকিব। দেখাত সামান্য যেন লাগে। আপোনাৰ ঘৰতো চাগে আমলখি গছ আছে, ৰাতিপুৱা চাগে শুই উঠিলে তলত চাগে আমলখিৰে ভৰি থাকে, কিন্তু এইবোৰ আপুনি অৱজ্ঞা কৰে। কোনোবাই আচাৰ কৰে, কোনোবাই এনেই কেতিয়াবা এটা খায়, কেঁহা পায় কাৰণে কোনেও নাখায়। মুখত যিটো কেঁহা, সেইটো কিন্তু পেটত মিঠা, মনত ৰাখিব। তদুপৰি আমলাই আমাৰ বডিটো ডিটক্স কৰাত এক নেচাৰেল ডিটক্সিফিকেশ্যনৰ দৰে কাম কৰে, যিখিনিয়ে লিভাৰ আৰু আমাৰ ব্লাড পিউৰিফাই কৰাত সহায় কৰে। আমাৰ শৰীৰৰ ভিতৰত যিবোৰ লেতেৰা বিষাক্ত দ্ৰব্য আছে, বডিৰ পৰা বাহিৰলৈ উলিওৱাত এই আমলখিয়ে সহায় কৰে। টক্সিছবোৰ যেতিয়া শৰীৰৰ ভিতৰত থাকিব, স্কিনৰ প্ৰব্লেমৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ সমস্যা হ'ব। স্কিনৰ কাৰণেও এই আমলখি বৰদানতকৈ কোনো গুণেই কম নহয়, কাৰণ ইয়াত প্ৰচুৰ মাত্ৰাত ভিটামিন চি থাকে। ভিটামিন চিয়ে আমাৰ শৰীৰৰ কলেজন উৎপাদন যথেষ্ট বঢ়ায়। কলেজন এনেকুৱা এক প্ৰটিন যি আমাৰ ছালখন নিমজ কৰি ৰখাত সহায় কৰে। ইয়াৰ উপৰিও আমলাত যিহেতু এণ্টিঅক্সিডেণ্ট ভৰপূৰ মাত্ৰাত থাকে, যাৰ ফলত আপোনাৰ মুখমণ্ডল বা শৰীৰৰ বিভিন্ন স্থানত হোৱা পিম্পলছ, দাগ, এইবোৰ নোহোৱা কৰাত সহায় কৰে। নিয়মিত ৰূপত যদি আপুনি আমলা সেৱন কৰে, তেন্তে আপোনাৰ ছালখন একেবাৰে নিমজ হ'ব। আপুনি আগতকৈও বহুত বেছি চকুত লগা হ'ব। আপুনিও চাগে কেতিয়াবা বিজ্ঞাপনবোৰ দেখিছে, যেতিয়া মডেলছবোৰে এই আমলখিৰ তেল লগায় বা আমলখি লগোৱা দেখুৱায়, তেতিয়া তেওঁলোকৰ চুলিবোৰ একেবাৰে চিকচিকাই থাকে। সেইটো বাৰু বিজ্ঞাপন, কিন্তু বাস্তৱ কথাটো হ'ল আমলখি চুলিৰ কাৰণেও সাংঘাতিক ভাল। আমলখিত এণ্টিঅক্সিডেণ্টৰ লগতে ভিটামিন চি আৰু বহু জৰুৰী মিনাৰেলছ থাকে, যিখিনিয়ে ব্লাড চাৰ্কুলেশ্যন যথেষ্ট উন্নত কৰে। চুলিৰ গুৰিলৈ পোষক তত্ত্ব লৈ যায় এই আমলখিয়ে, যাৰ ফলত চুলি ঘন, দীঘলীয়া হয় আৰু ক'লা হয়। চুলিৰ গুৰিবোৰ যেতিয়া শক্তিশালী হয়, তেতিয়া আপোনাৰ চুলি সৰাৰ সমস্যা একেবাৰে নোহোৱা হৈ পৰে। কেৱল আমলখি খোৱাই নহয়, আমলখি তেল, আমলখিৰ পাউডাৰো চুলিৰ কাৰণে বহুত বেছি ভাল। যদি আপোনাৰ শৰীৰত তেজৰ পৰিমাণ কম, ৰক্তহীনতাৰ সমস্যাত আপুনি ভুগিছে আৰু আপুনি যদি সদায় ভাগৰুৱা, দুৰ্বল যেন অনুভৱ কৰি আছে, তেন্তে আপুনি আপোনাৰ খাদ্য তালিকাত আমলখি নিশ্চিতভাৱেই চামিল কৰক। কাৰণ আমলাত ভিটামিন চি থাকে, যিখিনিয়ে খাদ্যত থকা আইৰণ অৱশোষণ কৰাত সহায় কৰে। আইৰণে আমাৰ শৰীৰৰ হিমোগ্ল'বিন লেভেল বঢ়ায়, যাৰ ফলত তেজত থকা অক্সিজেনৰ লেভেল বৃদ্ধি পায়
আৰু ভাগৰুৱা ভাৱ, দুৰ্বল ভাৱৰ দৰে সমস্যা দূৰ হয়। আমলাত বিটা কেৰটিন থাকে, যিখিনি আমাৰ বডিলৈ যোৱাৰ পিছত ভিটামিন এ লৈ পৰিৱৰ্তন হৈ যায়। আপুনি নিশ্চিতভাৱে এটা কথা জানেই চাগে, ভিটামিন এ আমাৰ দৃষ্টিশক্তিৰ কাৰণে খুবেই ভাল। যাৰ চকুত চশমা আছে, যি চশমা ব্যৱহাৰ কৰে, তেওঁলোকৰ কাৰণে আমলখি টনিকতকৈ কোনো গুণেই কম নহয়। আমলখি ৰেগুলাৰ খালে আপোনাৰ চকুৰ চশমাৰ পাৱাৰ সলনি নহয়, ঠিকে আছে, কিন্তু এটা কথা মই আপোনাক গেৰাণ্টি দি ক'ব পাৰোঁ, নিয়মিত যদি আপুনি আমলখি খায়, তেন্তে আজি আপুনি যিযোৰ পাৱাৰৰ চশমা ব্যৱহাৰ কৰি আছে, সেই পাৱাৰ কেতিয়াও বাঢ়ি নাযায়, নিয়ন্ত্ৰণত থাকে। আমলখিত যি এণ্টি অক্সিডেণ্ট থাকে, বয়স বাঢ়ি যোৱাৰ লগে লগে আমাৰ চকুত হ'ব পৰা ক্ষতিখিনিৰ পৰা ই ৰক্ষা কৰে। বৃদ্ধ বয়সলৈকে আপোনাৰ চকুজুৰি সুস্থ কৰি ৰখাত এই আমলখিয়ে সহায় কৰে। আমলখিৰ উপকাৰিতাৰ বিষয়ে আমি বাৰু ধুনীয়াকৈ জানিলোঁ, কিন্তু আমলখি আপুনি কেনেকৈ খাব লাগিব, সেইটোহে আচল কথা। কি পদ্ধতিৰে আমলখি খালে তাৰ পূৰ্ণ ফল আপুনি লাভ কৰিব পাৰিব, ইয়াৰ সঠিক পদ্ধতি কি? আমি আমলখি বিভিন্ন ধৰণেৰে ব্যৱহাৰ কৰোঁ বা খাওঁ। কোনোবাই আচাৰ বনাই খায়, কোনোবাই জুচ খায়, কোনোবাই আপোনাৰ ক'লা নিমখ ছটিয়াই খায়, চাটনি বনাই খায়। এই ঠাণ্ডাৰ সময়ছোৱাত আপুনি আমলখিৰ চাটনি খাব পাৰে, আমলখিৰ ৰস খাব পাৰে, আচাৰ বনাইও আপুনি খাব পাৰে। কিন্তু যেতিয়া আমলখিৰ ছিজন নাথাকে, তেতিয়া আপুনি আমলখি ক'ত পাব বা কেনেকৈ খাব? তেতিয়া আপুনি আমলখিৰ চূৰ্ণ মানে পাউডাৰ ব্যৱহাৰ কৰিব। এই পাউডাৰ আপুনি নিজেই ঘৰতেই বনাই ল'ব পাৰিব। তাৰ কাৰণে আপুনি আমলখিৰ ছিজনত মানে এতিয়া আপুনি কি কৰিব, ফ্ৰেছ আমলখি আনিব আৰু সেই আমলখিখিনি ধুনীয়াকৈ আপুনি কুটি ল'ব। তাৰ পৰা গুটিবোৰ উলিয়াব আৰু সেইখিনি ধুনীয়াকৈ শুকুৱাব। শুকাই যোৱাৰ পিছত সেইখিনি আপুনি মিক্সাৰ গ্ৰাইণ্ডাৰত পিচি পাউডাৰ বনাই ল'ব। এতিয়া আপুনি জানি লওক আমলখি খোৱাৰ আটাইতকৈ ভাল সময় কোনখিনি। আয়ুৰ্বেদৰ মতে আমলখি এনেকুৱা এটা ফল যিটো আপুনি খোৱাৰ আগতো খাব পাৰে, খোৱাৰ পিছতো খাব পাৰে। যদি আপুনি প্ৰতিদিনে ৰাতিপুৱা খালী পেটত এটা কেঁচা আমলখি খায়, তেন্তে ইয়াতকৈ আৰু উত্তম একোৱেই হ'ব নোৱাৰে। কাৰণ যিখিনি ভিটামিন আৰু মিনাৰেলছ আমলাত থাকে, খালী পেটত খাই দিয়াৰ লগে লগে গোটেইখিনি আপোনাৰ শৰীৰটোৱে এবজৰ্ভ কৰি ল'ব পাৰে। যেতিয়া আপুনি ৰাতিপুৱা খালী পেটত এটা কেঁচা আমলখি খাই দিব, চোবাই যেতিয়া খাই দিব, তেতিয়া আপুনি আমলখিৰ আটাইতকৈ বেছি উপকাৰিতাখিনি লাভ কৰিব। কিন্তু কেঁচা আমলখি এটাৰ সোৱাদ যিহেতু অলপ কেঁহা, সেইকাৰণে বহু মানুহে ৰাতিপুৱা খালী পেটত এই আমলখি খাব নোৱাৰে। এনেকুৱা ক্ষেত্ৰত আপুনি এটা কাম কৰিব, আপুনি এটা আমলখি লৈ সৰু সৰু টুকুৰা কৰি কাটিব, তাত অলপমান ক'লা নিমখ দিব আৰু অলপমান জালুক মিহলাই আপুনি সেইখিনি খাব পাৰে। তেনেকৈ খালে আপোনাৰ কেঁহা বা টেঙা নালাগিব আৰু তেনেকৈ খালে তাৰ উপকাৰিতাখিনিও আপুনি সোনকালেই পাব। ইয়াৰ উপৰিও আপুনি 20 পৰা 30 ml আমলাৰ জুচ বনাইও খাব পাৰে। সেই জুচ আপুনি কুহুমীয়া পানীৰ লগত মিহলাই ৰাতিপুৱা খালী পেটত ব্ৰেকফাষ্ট কৰাৰ এঘণ্টাৰ পূৰ্বে সেৱন কৰিব পাৰিব। এনেকৈ যদি আপুনি জুচ বনাই খায়, মানে ৰসখিনি খায়, তেন্তে আপোনাৰ ৱেইট লছ মানে ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰতো যথেষ্ট সহায় হ'ব। ইয়াৰ উপৰিও আমলখি খোৱাৰ কি পদ্ধতি আছে, এই আমলখি আমি কেতিয়া খাব লাগিব, সেইখিনিৰ বিষয়েও কিছু কথা জানি লোৱাটো দৰকাৰ। আমলখি আপুনি বইল কৰি খালেও উত্তম ফল লাভ কৰিব। ইয়াৰ কাৰণে আমলখি আকৌ আপুনি বেলেগকৈ উতলোৱাৰ প্ৰয়োজন নাই। যেতিয়া আপুনি ভাত ৰান্ধিব বা তৰকাৰী ৰান্ধিব, তাত আপুনি এটা আমলখি দি দিব। যেতিয়া আমলখিটো সিজি যাব, সেই আমলখিটো উলিয়াই আনিব আৰু সেই সিজোৱা আমলখিটো আপুনি খাই দিব পাৰিব। এইটোৱে আটাইতকৈ সহজ উপায়। অলপমান তাত থকা পোষক তত্ত্ব নষ্ট হ'লেও আমলখিটোৰ কেঁহা ভাৱটো আপুনি কমকৈ পাব। যাৰ জইণ্ট পেইন আছে, তেওঁলোকৰ কাৰণে এয়া অতি উপকাৰী। দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ সময়ত আপুনি আমলখিৰ চাটনি বা আমলখিৰ আচাৰো যদি খায়, তাৰ পৰা আপুনি ভাল ফলেই লাভ কৰিব। ৰাতিৰ সময়ছোৱাত সেইসকল মানুহে আমলখি ব্যৱহাৰ কৰা উচিত যিসকলৰ পেট ভালদৰে পৰিষ্কাৰ হোৱা নাই, যিসকলে কৌষ্ঠকাঠিন্যৰ সমস্যা মানে কনষ্টিপেশ্যনৰ সমস্যাত যিসকলে ভুগি আছে, যাৰ পায়খানা ক্লিয়াৰ হোৱা নাই, তেওঁলোকে ৰাতিৰ সময়ত আহাৰ গ্ৰহণৰ 1 ঘণ্টাৰ পিছত 1 চামুচ আমলখিৰ পাউডাৰ কুহুমীয়া পানীত মিক্স কৰি সেৱন কৰিলে তেওঁলোকৰ পেট পৰিষ্কাৰ হ'ব। যদি আপুনি কাহ, পানীলগা, জ্বৰ আদিত ভুগি আছে, তেন্তে আপুনি যদি আমলখি ব্যৱহাৰ কৰিব খুজিছে,
তেনে ক্ষেত্ৰত আপুনি 2 চামুচ আমলখিৰ পাউডাৰ ল'ব আৰু 2 চামুচ আপুনি মৌ ল'ব। আমলখিৰ পাউডাৰ আৰু মৌখিনি পেষ্ট বনাব। সেই পেষ্ট যদি দিনটোত আপুনি 3 বাৰ ব্যৱহাৰ কৰে, এগিলাচ গৰম পানীৰ লগত যদি আপুনি ব্যৱহাৰ কৰে, তেন্তে আপোনাৰ পানী লগা জ্বৰ, মাথা বিষ সকলো নোহোৱা হ'ব। যদি আপুনি শৰীৰৰ ইমিউনিটি বঢ়াব খুজিছে, ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াব খুজিছে, তেন্তে আপুনি এনেদৰেই আমলখি ব্যৱহাৰ কৰিব পাৰে। আপুনি আমলখিৰ আচাৰ বনায়ো যদি ৰাখি থয়, সেই আচাৰো যদি আপুনি সেৱন কৰে, তেন্তে আপুনি ফল নিশ্চিতভাৱে পাবই। এতিয়া প্ৰশ্নটো হ'ল, এদিনত এজন মানুহে কেইটা আমলখি খাব লাগিব? আমলখি হৈছে আমাৰ স্বাস্থ্যৰ কাৰণে এক অমৃত, কিন্তু এই আমলখি আমি সঠিক মাত্ৰাত সেৱন কৰিব লাগিব। আপুনিও চাগে এটা কথাত একমত হ'ব, যিকোনো এটা বস্তু সীমিত মাত্ৰাত সেৱন কৰিলেহে উত্তম ফল পোৱা যায়। বিভিন্ন বিষয় অধ্যয়ন কৰি এটা কথা আমি নিশ্চিত কৰিছোঁ, এদিনত এজন মানুহে 2ৰ পৰা 3টা আমলখি খোৱাটোৱেই যথেষ্ট। যদি আমলখিৰ পাউডাৰৰ বিষয়ে কওঁ, তেন্তে এদিনত এজন মানুহে সৰু এচামুচ বা সৰু 2 চামুচ আমলখি পাউডাৰ ব্যৱহাৰ কৰিব পাৰে। ইমান সময় চাগে আপুনিও বুজিছে, আমলখি আমাৰ শৰীৰটোৰ কাৰণে এক উপযুক্ত ফল। কিন্তু কিছুমান ব্যক্তিয়ে আমলখি খোৱাৰ পৰা বাচি থাকিব লাগিব। আমলখি খোৱাৰ পূৰ্বে তেওঁলোকে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব। যিসকল ৰোগীয়ে ডায়েবেটিছৰ ঔষধ খায়, তেওঁলোকে চিকিৎসকৰ পৰামৰ্শ লৈহে আমলখিৰ এই ৰস খাব পাৰিব। যদি আপুনি আপোনাৰ শৰীৰৰ তেজ পাতল কৰাৰ কাৰণে কিবা দৰৱ খাই আছে, যেনে ধৰক এস্পিৰিন খাইছে, তেনে ক্ষেত্ৰত আপুনি আমলখি একেলগে সেৱন কৰাটো উচিত নহ'ব। কাৰণ আমলখিক নেচাৰেল ব্লাড থিনাৰ বুলিও গণ্য কৰা হয়। যেতিয়া আপুনি এই দুয়োটা বস্তুক একেলগে সেৱন কৰি দিব, তেতিয়া তাৰ ব্লিডিঙৰ ৰিস্ক বহুত বেছি বাঢ়ি যাব। সেইকাৰণে এনেকুৱা কেছত ডক্তৰৰ পৰামৰ্শ নোহোৱাকৈ আমলখি সেৱন কৰাটো একেবাৰে অনুচিত। যদি আহি থকা দিনত চাৰ্জাৰী কৰিবলগীয়া হৈ আছে, মানে অপাৰেশ্যন কৰিবলগীয়া যদি হৈ আছে, তেতিয়াহ'লে সেই অপাৰেশ্যন বা চাৰ্জাৰীৰ 2 সপ্তাহ পূৰ্বেই আমলখি খোৱা বন্ধ কৰি দিব লাগে। আৰু অপাৰেশ্যনৰ পিছত যেতিয়ালৈকে সম্পূৰ্ণ সুস্থ হোৱা নাযায়, তেতিয়ালৈকে আমলখি সেৱন কৰিব নালাগে। যিসকল প্ৰসূতি মাতৃ, যিসকলে দুগ্ধপান কৰোৱায়, তেওঁলোকে চিকিৎসকৰ পৰামৰ্শ অবিহনে আমলা একেবাৰে নাখাব। যদি আপুনি প্ৰয়োজনতকৈ বেছি পৰিমাণে আমলা সেৱন কৰে, তেতিয়া আপোনাৰ পেটৰ সমস্যা বাঢ়ি যাব পাৰে, কাৰণ আমলাত ফাইবাৰ বহুত ভাল পৰিমাণৰ থাকে। বেছিকৈ খাই দিলে পেটৰ সমস্যা বাঢ়ি যাব পাৰে, লুজ মোচন হ'ব পাৰে, এচিডিটি আদিৰ দৰে সমস্যা হ'ব পাৰে। আমলখি সদায় কম পৰিমাণেৰে খাব লাগে। বেছি পৰিমাণেৰে খালে এচিডিটিৰ লেভেল বাঢ়ি যাব পাৰে। যদি আপুনি কেঁচা আমলখি বেছিকৈ খাই দিয়ে, তেতিয়াহ'লে আপোনাৰ চৰ্দিৰ প্ৰব্লেম হৈ যাব পাৰে। যিসকল লোকৰ বাতদোষ খেলিমেলি হৈছে, তেওঁলোকে আমলখি কম পৰিমাণেৰে খাব লাগে। আমলখিৰ এই চমৎকাৰী উপকাৰিতাৰ বিষয়ে আপোনাৰ জানি কেনেকুৱা লাগিল? সঠিক পদ্ধতিৰে সঠিক পৰিমাণেৰে আমলখি খালে যে আমি আমাৰ শৰীৰৰ বহু বেমাৰ ঠিক কৰিব পাৰোঁ, সেয়া এই ভিডিঅ'টোৰ কথাখিনি স্পষ্ট কৰা নাইনে? আপুনি ভিডিঅ'টো ক'ৰ পৰা চাই আছে, সেয়া আমাক কমেণ্টত জনাবলৈ নাপাহৰিব। আমলখিৰ বিষয়ে আপুনি আপোনজনক যিমান পাৰে সিমান জনাওক, যাতে সকলোৱে ইয়াৰ পৰা বেনিফিটখিনি ল'ব পাৰে। যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, আৰু এনেকুৱা ধৰণৰ জ্ঞানবৰ্ধক ভিডিঅ' সদায় পোনপ্ৰথম আপুনিয়ে পাবৰ কাৰণে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিলেই আমি আৰু 2টা নতুন ভিডিঅ' বনাবলৈ সাহস পাম। ধন্যবাদ।